নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 পদৰ এনসাৰ কি মুকলি কৰাৰ পাছত বহুতৰে নম্বৰ কমিল। কাৰণ নেগেটিভ মাৰ্ক কাটাকুটা কৰা নাছিল বহুতে আৰু বৰ্তমান কাটাকুটা কৰি গম পালে যে নম্বৰ কমি গল। তো বহুতে টেনশন লৈছিল যে কাট অফ খিনি যথেষ্টখিনি যাব বা বহুতে ভাবি আছিল যে বহুখিনি নম্বৰ পাম, মই ইমান নম্বৰ পাম, আৰু বহুতে কৈছিল 90 পাম বা 95 পাম। তো এনেকুৱা ধৰণে কমেন্ট কৰি আছিল আৰু এতিয়া এনসাৰ কিখিনি মুকলি কৰাৰ পিছত নম্বৰবিলাক কমি গ'ল। তো নিশ্চয় আপোনালোকে গমে পালে। আৰু নেগেটিভ মাৰ্ক থাকিলে আপোনালোকৰ কাট অফ অকণমান কম হৈ যায়, আৰু যদিহে নেগেটিভ মাৰ্ক নাথাকিলেহেঁতেন বা যোৱাবাৰ যিহেতু নেগেটিভ মাৰ্ক নাছিল তো তেনে ক্ষেত্ৰত কাট অফটো হাই গৈছিল। মানে হাই মানে কেনেকুৱা, মানে যিমানটা শুদ্ধ হৈছিল, ঠিক আছে, 135ৰ ভিতৰত যদিহে 135ৰ ভিতৰত যদিহে তেওঁ 74 পাইছিল, ঠিক আছে, তো 74 নম্বৰে তেওঁ লাভ কৰিছিল। তো এইবাৰ হেনেকুৱা নহয়। আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে আপোনালোকৰ 4টা কটা গ'লে 1 নম্বৰ কাটা যায়। তো তেনে ক্ষেত্ৰত আপোনালোকৰ বাকি থকা কুৱেশ্যন কেইটাও লগ লাগি মানে হোৱা নম্বৰৰ পৰা মাইনাস হৈ যায়। তো সেইখিনি আপোনালোকে মিলাই ল'ব আপোনালোকে কিমান নম্বৰ পাইছে। আৰু বহুতে ইতিমধ্যে মিলাই চাইছে যে এনসাৰ কিত ইমান নম্বৰ মানে শুদ্ধ হৈছে আৰু ইমান নম্বৰ নেগেটিভ মানে ৰং এনসাৰ কৰিছোঁ। তো তেনে ক্ষেত্ৰত কাটাকুটা কৰি মই ইমান নম্বৰ পাইছোঁ, 60 পাইছোঁ বা ধৰি লওক 65 পাইছোঁ। তো এনেকুৱা ধৰণে বহুতে কমেন্ট কৰি সুধি আছে। তো নাম আহিব নে নাই বা সেকেন্ড স্টেজলৈ আমাক মাতিব নে নাই, এনেকুৱা ধৰণে বহুতে সুধি আছে। তো আপোনালোকক মই এক্সাম্পল হিচাপে মোৰ বিষয়ে আপোনালোকক অকণমান জনাই দিওঁ। তো 2019 চনত কেইটামান ডিএইচএছৰ ফালৰ পৰা পদ মুকলি কৰিছিল, ঠিক আছে, প্ৰায় 6টা গ্ৰেড 4ৰ পোষ্ট আছিল। তো বহুতে হয়তো গমেই পায় আৰু সেই এক্সামটো আপোনালোকে হয়তো দিছিলে। তো এক্সামটো অনুষ্ঠিত হৈছিল 2019 ছেপ্টেম্বৰৰ 29 তাৰিখ, ঠিক আছে। তো ছেপ্টেম্বৰৰ 29 তাৰিখে এই এক্সামটো অনুষ্ঠিত কৰিছিল প্ৰায় 6টা পোষ্টৰ। তাতে আপোনালোকৰ গ্ৰেড 4ৰ পিয়ন, চকীদাৰ, ৱাৰ্ড বয়, তাৰপিছত ৱাৰ্ড গাৰ্ল, লগতে এটেণ্ডেণ্ট, তো এনেকুৱা ধৰণৰ পোষ্ট আছিল আৰু তাৰে লগতে সুইপাৰ, তো এনেকুৱা ধৰণৰ পোষ্ট আছিল। তো মই পিয়ন পোষ্টত আবেদন কৰিছিলোঁ আৰু পিয়ন পোষ্টতে এক্সামটো দিছিলোঁ। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে, তাত 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ আহিছিল, ঠিক আছে। তো তাত কোনো ধৰণৰ সিৰিজ নাছিল আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিল। তো তাৰে ভিতৰত 100টাৰ ভিতৰত মই প্ৰায় 87 মই কাৰেক্ট এনসাৰ কৰি আহিছিলোঁ, ঠিক আছে। 87 মই ঘৰত আহি মানে কুৱেশ্যন পেপাৰখন যিহেতু ডিএইচএছৰ ঘৰত আনিবলৈ দিয়ে, আপোনালোকে সকলোৱে গমে পায় হয়তো। তো মই ঘৰত আহি গুগলত সাৰ্চ কৰি বা সকলোখিনি মিলাই চালোঁ যে 87 মোৰ শুদ্ধ হৈছে আৰু তাৰে লগত কিছুমান কনফিউজনো হৈছিল। তো প্ৰায় মই 90 ইমানমান ধৰি থৈ দিছিলোঁ আৰু মানে, আৰু যদিও কাটা যায় কিন্তু 87 মোৰ হ'বই আৰু এনেকুৱা ধৰণে মই মিলাই চাইছিলোঁ। তো তেনে ক্ষেত্ৰত কি হৈছে, ইয়াৰে যিটো ৰিজাল্ট, ঠিক আছে, তো কৰোনাৰ সময়ৰ আগে প্ৰায় 2020 চনৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে তো ইয়াৰে ৰিজাল্টখিনি ঘোষণা কৰিছিল ডিএইচএছৰ। তো তাত ৰিজাল্টত প্ৰকাশ কৰাতে মই তাত চালোঁ মোৰ নামটো সেকেন্ড স্টেজলৈ মোক মাতিছে, ঠিক আছে। মই মানে ৰিটেন এক্সামটো মই ক্লিয়াৰ কৰিছোঁ। তো 6টা পোষ্টৰ ভিতৰত মোৰ নাম আহিছে, ঠিক আছে। তো 6টা পদৰ ভিতৰত মানে 1:3 মাতিছিল কেণ্ডিডেট হেল্থ ছাৰ্ভিচত। তো তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে চাই 6টা পোষ্টৰ ভিতৰত 87 নম্বৰ পায়ো মই মানে সেকেন্ড স্টেজলৈ কোৱালিফাই হৈছিলোঁ, ঠিক আছে। তো সেই এক্সামটোত দুটাকৈ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল, ঠিক আছে। তো পাণ্ডু আৰু প্ৰাগজ্যোতিষ কলেজত এই দুটা এক্সাম অনুষ্ঠিত হৈছিল। তো সেকেন্ড স্টেজটো মোৰ ভাল হৈছিল, কিন্তু কি কাৰণে নামটো নাহিল সেইটো গম নাপাওঁ আৰু হয়তো মোৰ কপালতে নাছিল। তো সেইখিনি মই ক'ব নাযাওঁ। তো আপোনালোকক মই বুজাবৰ কাৰণেহে এইখিনি ক'ব লগা হৈছে যে 6টা পোষ্টত আপোনালোকৰ যদি চাই 87 নম্বৰ মই পাইছিলোঁ আৰু 87 নম্বৰ পাই আহিলে সেকেন্ড স্টেজলৈ কোৱালিফাই হৈছিলোঁ। তো আপোনালোকে গমে পায়। তো তেনেকুৱা ক্ষেত্ৰত এইবাৰ আপোনালোকে বহুতে কৈছে 85 পাম বা 87 পাম বা 90 পাম বা 75 পাম, ঠিক আছে। তো কিছুমানে 75, 70 এনেকুৱা ধৰি থৈ দিছে, মানে ইমানমান পাব আৰু।
তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকক জনাও যে আপোনালোকে টেনশ্যন ল'বলগীয়া কোনো কথা নাই, কাৰণ নেগেটিভ নম্বৰ থাকিলে, ঠিক আছে, তো নেগেটিভ নম্বৰ থাকিলে আপোনালোকৰ কাট অফটো কম যায়, ঠিক আছে। তো অসমৰ হয়তো প্ৰথমবাৰ গ্ৰেড 4 বোৰ্ডৰ নেগেটিভ এক্সাম অনুষ্ঠিত হৈছে এইবাৰ, তো মই জনাত। তো তেনেকুৱা ক্ষেত্ৰত এতিয়া আপোনালোকক মই জনাওঁ যে এই পেপাৰ যিখন গ্ৰেড 4ৰ পেপাৰ 1 আৰু পেপাৰ 2, তো এই দুখন পেপাৰে যথেষ্টখিনি টান আহিছিল, প্ৰায় গ্ৰেড 3 লেভেলৰ পেপাৰ বুলিয়ে ক'ব পাৰি। তো আপোনালোকে যিকেইটা কুৱেশ্যন সহজ আহিছিল, সহজে আৰু মানে যিখিনি পঢ়া নাই, যিখিনি কেণ্ডিডেটে কোনো ধৰণৰ প্ৰিপাৰেশ্যন কৰা নাছিল, তো সেই কুৱেশ্যনখিনিৰ এনচাৰ মানে পঢ়া নপঢ়া সকলোৱে মানে এনচাৰখিনি কৰি আহিছিল। আৰু যিখিনি টান কুৱেশ্যন, ঠিক আছে, ধৰি লওক মেথছৰ ক্ষেত্ৰতে কিছুমানে মেথছ নাজানেই, ঠিক আছে, এনে পৰীক্ষাটোত বহিছে, তেওঁলোকে জেনেৰেল নলেজ কিছুমান দুই এটা জানে, লিখি আহিছে, তো তেওঁলোকে 60, 50 বা 40 এনেকুৱা ধৰণে লিখিছে, বাকীকেইটা ৰং কৰিছে। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে, তেওঁলোকৰ 60টাহে শুদ্ধ হৈছে, কিন্তু বাকীকেইটা কুৱেশ্যন তেওঁলোকে যেন নেগেটিভ কৰি আহিছে, মানে ৰং কৰি আহিছে, তো ইয়াৰ পৰাতো মাইনাছ হৈ যাব এইটো, তো তেওঁলোকে প্ৰায় 50 নম্বৰো নাপায় তেনেকুৱা ক্ষেত্ৰত। তো আপোনালোকে টেনশ্যন ল'ব লগা নাই, আপোনালোকে যদিহে কাটি কুটি, ঠিক আছে, তো আপোনালোকে যদি কাটি কুটিও প্ৰায় 60 নম্বৰো পায়, তথাপিও আপোনালোকৰ নামটো থকাৰ যথেষ্টখিনি আশা আছে এইবাৰ। তো আপোনালোকে নেগেটিভ মাৰ্ক কি বস্তু এটা আপোনালোকে হয়তো গমেই নাপায়, তো আপোনালোকে মাইণ্ডত ছেট কৰি লওক যে নেগেটিভ মাৰ্ক থাকিলে আপোনালোকৰ নামটো আহিব পাৰে, যদিহে আপোনালোকৰ 60 নম্বৰ আছে, ঠিক আছে। তো 60 নম্বৰ পায়ো মানে আপোনালোকে ছেকেণ্ড ষ্টেজলৈ মাতিব পাৰে। তো আপোনালোকে ছেকেণ্ড ষ্টেজৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক আৰু নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক, কাৰণ আপোনালোকৰ এটা এই পোষ্টকেইটাত ছিলেক্ট নহ'লে কি হ'ল, নেক্সট পোষ্টত আপোনালোকে প্ৰিপেয়াৰ হওক, মানে আপোনালোকে নেক্সট পোষ্টকেইটাৰ কাৰণে লাগি থাকক, কাৰণ এটাত নহয় এটাত আপোনালোকে বুজি যাব। তো এইখিনি আছিল আপোনালোকক ক'ব লগা, আৰু আপোনালোকে কাট অফৰ ওপৰত ইমান কমেণ্ট কৰিবলগীয়া একো নাই, আপোনালোকে যিখিনি দেখিছে সেইখিনি নম্বৰে পাব। আপোনালোকে যিমান বাৰ নকওক, আপোনালোকে ইমান পাম সিমান পাম, ইমান ভিডিঅ'ৰ ওপৰত মানে এইটো ভিডিঅ'ৰ ওপৰত কমেণ্ট কৰিব, সেইটো ভিডিঅ'ৰ ওপৰত কমেণ্ট কৰিব, সেইটোৰ ভিতৰত কমেণ্ট কৰিব, তো এনেকুৱা ধৰণে আপোনালোকে কমেণ্ট কৰি থাকিব নালাগে। আপোনালোকে যিমানখিনি নম্বৰ লিখি আহিছে, ঠিক আছে, তো সেইখিনি নম্বৰে আপোনালোকে পাব, যিমান আপোনালোকে আটা নপৰক বা হাল্লা নকৰক, তো আপোনালোকে যিখিনি কপালত আছে সেইখিনি পাবই পাব। আৰু ইয়াৰে কাট অফ কিমান যাব, কিমান থাকিব, বা কিমানমান নম্বৰ পালে ছেকেণ্ড ষ্টেজলৈ মাতিব, তো এইবিলাক আপোনালোকে ভাবি টেনশ্যন লৈ লাভ নাই, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। তো আপোনালোকে নেক্সট যিহেতু আৰু প্ৰায় 35,000ৰ অধিক পদ মুকলি কৰিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, তো আপোনালোকে এই 35,000 পদৰ বাবে সাজু হৈ থাকক নেক্সট, ঠিক আছে। আৰু ছেকেণ্ড ষ্টেজৰ কাৰণে আপোনালোকে যিহেতু আপোনালোকৰ ভাইভা ইণ্টাৰভিউ অনুষ্ঠিত কৰিব বা স্কিল টেষ্টখিনি অনুষ্ঠিত কৰিব, সেইখিনিও আপোনালোকে প্ৰিপাৰেশ্যনখিনি কৰি থাকক। তো বন্ধুসকল, এইখিনি আছিল আপোনালোকক দিবৰ বাবে ভিডিঅ'টোত, আৰু যদিহে মোৰ ভিডিঅ'টোত কিবা কোৱাত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এইখিনি কৈছোঁ। তো মই যিহেতু ভুক্তভোগী, তথাপিও মই চেষ্টা কৰি আছোঁ, মই যদি কিবা এটা পাওঁ। তো এইখিনি আছিল আপোনালোকক ক'ব লগা। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, কাৰণ আমাৰ এই চেনেলৰ মাধ্যমেৰে আপোনালোকক প্ৰতিদিনে কিবা নহয় কিবা আমি আপডেট লৈ আহি থাকিম। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, ধন্যবাদ।